নমস্কাৰ শুভাকাংক্ষীসকল পূৰ্বৰ ভিডিঅ' কেইটাত আপোনালোকে মোৰ নতুন হিচাপেও যথেষ্ট পৰিমাণে সঁহাৰি জনাইছে আৰু ভাল লাগিছে তাৰ কাৰণে অশেষ ধন্যবাদ কৃতজ্ঞতা আৰু শ্ৰদ্ধা সন্মান আৰু আজি আমি আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকে দেখিছেই চন্দ্ৰবিন্দুৰ প্ৰয়োগ এতিয়া আমাৰ কথা হ'ল আমাৰ অধিকাংশৰে চন্দ্ৰবিন্দুৰ প্ৰয়োগত ভুল হয় অসমীয়াত ভুল যথেষ্ট পৰিমাণে হয় বানানত হয় শব্দত হয় আৰু বৰ্ণৰ প্ৰয়োগত হয় উচ্চাৰণত হয় চন্দ্ৰবিন্দুটো ক'বই নালাগে গতিকে মই চন্দ্ৰবিন্দুৰ ওপৰতে আধাৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ আৰু মোৰ মূল ভিডিঅ'টোত এটা উল্লেখ কৰা যোৱা নাছিলে যে মৃতকৰ সন্মুখত চন্দ্ৰবিন্দু প্ৰয়োগ কৰা হয় এইটো উল্লেখ কৰা নাছিলোঁ গতিকে স্বৰ্গীয় দিবাকৰ বা তেনেকুৱা স্বৰ্গীয় দিবাকৰ বা তেনেকুৱা মই মূল ভিডিঅ'টোত যিহেতু সেইটো উল্লেখ কৰা হোৱা নাছিলে পাহৰি গৈছিলোঁ গতিকে এইখিনিতে জনাই দিছোঁ আশা ৰাখিছোঁ আপোনালোক উপকৃত হ'ব ভিডিঅ'টো চাই আৰু যদি উপকৃত হয় শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব উৎসাহিত কৰিব আৰু ভুল হ'লে দেখুৱাই দিব তাৰ কাৰণে অনুৰোধ জনালোঁ ধন্যবাদ নমস্কাৰ এতিয়া আমি আহিম চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ সন্দৰ্ভত ভিডিঅ'টোলৈ মূল ভিডিঅ'টোলৈ আমি এতিয়া চন্দ্ৰবিন্দুৰ প্ৰয়োগলৈ আহিছোঁ আৰু মই সহজ পদ্ধতিত বুজাবলৈ চেষ্টা কৰিম এতিয়া মই 1 নম্বৰ নিয়মলৈ আহিছোঁ 1 নম্বৰ আৰু 1 নম্বৰত আপোনালোকে মনত ৰাখিব প্ৰথম পুৰুষ কি মই আমি এইবিলাক হ'ল প্ৰথম পুৰুষ যোগ ক্ৰিয়া বিভক্তি ও তাৰমানে এইটো হ'ল প্ৰথম পুৰুষ আৰু যোগ প্ৰথম পুৰুষ এইটো প্ৰথম পুৰুষ মই আৰু আমাৰ ক্ৰিয়া বিভক্তি এতিয়া কৰ যোগ ও আমাৰ এতিয়া ক্ৰিয়াপদ কৰ আৰু তাতে কি লগ লাগিছে ও বিভক্তি কৰোঁ মই কৰোঁ ক্ৰিয়া বিভক্তি ও তেতিয়া কি হ'ব ও চন্দ্ৰবিন্দুযুক্ত হ'ব তেনেকৈ এতিয়া ইয়াতে মই প্ৰথম পুৰুষ আৰু তাতে কৰ আৰু কৰত লাগিছে ও বিভক্তি গতিকে এই ওকাৰ যে আছে ইয়াতে চন্দ্ৰবিন্দু কৰোঁ মই কৰোঁ ঠিক একেদৰে মই নোৱাৰোঁ মই প্ৰথম পুৰুষ আৰু নোৱাৰ আমাৰ ক্ৰিয়াপদ আৰু তাতে কি লাগিছে ও বিভক্তি লাগিছে নোৱাৰোঁ গতিকে ইয়াত চন্দ্ৰবিন্দু লাগিব ঠিক একেদৰে মই পাৰোঁ মই প্ৰথম পুৰুষ আৰু পাৰ ক্ৰিয়াপদ আৰু ওকাৰ মানে ও বিভক্তি গতিকে ইয়াত চন্দ্ৰবিন্দু লাগিব মই কৰোঁ মই নোৱাৰোঁ মই পাৰোঁ মই খালোঁ আমি খালোঁ মই পালোঁ এইবিলাকত সদায় ওৰ ওপৰত চন্দ্ৰবিন্দু লাগিব বা আমাৰ ও বিভক্তি হ'লে ওকাৰ আহিলেও চন্দ্ৰবিন্দু লাগিব তেনেকৈ এইটো আমি কৰোঁ আমি নোৱাৰোঁ আমি পাৰোঁ এনেকুৱা যিবিলাক থাকে প্ৰথম পুৰুষৰ ও বিভক্তিত সদায় চন্দ্ৰবিন্দু লাগিব এতিয়া দ্বিতীয়তে একেই নিয়ম এই দুইটা কিন্তু ইয়াত চন্দ্ৰবিন্দু নালাগে দ্বিতীয়টোত কিয় নালাগে প্ৰথম পুৰুষ আছে এইটোৰ দৰে প্ৰথম পুৰুষ আৰু মূল ক্ৰিয়াপদ একেই এই মূল ক্ৰিয়াপদ এটা লাগিব মানে মূল ক্ৰিয়াপদ বুলি কৈছোঁ যে মূল ক্ৰিয়াপদ সেইটো যদি ক্ৰিয়াপদটো যদি নাসিক্য ধ্বনিযুক্ত হয় প্ৰথম পুৰুষ যোগ মূল ক্ৰিয়াপদ নাসিক্য ধ্বনিযুক্ত মানে কি নাসিক্য ধ্বনি এইকেইটা ন ঞ মূৰ্ধন্য ন দন্ত্য ন ম অনুস্বাৰ এইকেইটা যদি থাকে মূল ক্ৰিয়াপদত তেতিয়া ও চন্দ্ৰবিন্দুযুক্ত নহয় ও বিভক্তি চন্দ্ৰবিন্দুযুক্ত নহয় যদি ও বিভক্তি থাকে তেতিয়া চন্দ্ৰবিন্দুযুক্ত নহয় এতিয়া আমাৰ
ইয়াত এইটো দিয়া নাই মই, এইটো আপোনালোকে গম পাব, উ বিভক্তি, উ বিভক্তি, তেতিয়া উ চন্দ্ৰবিন্দুযুক্ত নহয়। যেনেকুৱা মই, এইটোতো আপোনাৰ প্ৰথম পুৰুষ, আৰু কাণ্ড, কাণ্ড, কাণ্ড ক্ৰিয়াপদ, মূল ক্ৰিয়াপদ, আৰু তাত ক্ৰিয়াপদটোত দন্ত্য ন আছে, এইয়া দন্ত্য ন আছে, গতিকে যেতিয়া উ বিভক্তি লাগিব কান্দো, ইয়াত কিন্তু চন্দ্ৰবিন্দু নালাগে। ঠিক আমি কান্দো, ইয়াত নালাগে। মই আমি কান্দো, এইবিলাকত চন্দ্ৰবিন্দু নালাগে, এইটো নালাগে, এইটো নালাগে, আমাৰ এনেকৈ শুদ্ধ হ'ব। যেনেকৈ মই জানো, মই প্ৰথম পুৰুষ বা আমি বুলি দিলোঁ, আমি, মই আমি প্ৰথম পুৰুষ। এতিয়া আমি জানো, জান, এইটো হ'ল জান, জান। এতিয়া জান এইটো হ'ল ক্ৰিয়াপদ, মূল ক্ৰিয়াপদ, আৰু ইয়াত কি আছে, দন্ত্য ন আছে, দন্ত্য ন আছে, আৰু যদি ইয়াত যদি ক্ৰিয়া উ বিভক্তি লাগি যায় চন্দ্ৰবিন্দু নালাগে। আমাৰ এইটো হ'ব মই জানো, চন্দ্ৰবিন্দু নালাগে, এইটো হ'ব শুদ্ধ, মই জানো বা আমি জানো। এতিয়া আপোনালোকে কি বুজিলে যে প্ৰথম পুৰুষৰ লগত যদি ক্ৰিয়া বিভক্তি থাকে, মানে ও থাকে, ক্ৰিয়া বিভক্তি ও থাকে, তেতিয়া চন্দ্ৰবিন্দুযুক্ত হ'ব যদিহে নাসিক্য ধ্বনি ঙ, ঞ, মূৰ্ধন্য ন, দন্ত্য ন, ম, অনুস্বৰ মূল ক্ৰিয়াপদত নাথাকে। তাৰ পাছৰ পৰৱৰ্তীকেইটা মই আকৌ আৰম্ভ কৰিম। এইকেইটা আপোনালোকে বুজি পাইছে যদি এনেকৈ চেষ্টা কৰিলে হ'ল। পাছৰ এতিয়া আহিছোঁ আমি চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ পৰৱৰ্তী নিয়মলৈ। আৰু পৰৱৰ্তী নিয়মলৈ আহোঁতে আমি প্ৰথমতে ধাতু জানিব লাগিব। ধাতু হ'ল ক্ৰিয়াৰ মূল। ইয়াত মই উল্লেখ কৰিছোঁ ধাতু, ধাতু ক্ৰিয়াৰ মূল, মানে ক্ৰিয়াৰ যিটো আমাৰ মূল সেইটোৱে হ'ল ধাতু। যেনে কৰ, এইটো এটা ধাতু, যেনেকৈ জান, এইটো এটা ধাতু, আৰু তাৰ পিছত প্ৰত্যয় লগ লাগে, আমাৰ প্ৰত্যয় সংযোগ হয় তাত। এতিয়া ঠিক আছে, আপোনালোকে ধাতুটো নিশ্চয় গম পাইছেই, আৰু গতিকে 3 নম্বৰ নিয়মটো আলোচনা কৰিছোঁ চন্দ্ৰবিন্দুৰ। নাসিক্য ধ্বনিবিহীন ধাতু, তাৰমানে আমাৰ ক্ৰিয়াৰ মূল যিটো, ক্ৰিয়াৰ মূল, যেনেকৈ কৰ, জান, জান। এতিয়া নাসিক্য ধ্বনিবিহীন ধাতু, এইটো নাসিক্য ধ্বনি ইয়াত নাই, কিন্তু ইয়াত নাসিক্য ধ্বনি দন্ত্য ন আছে ক্ৰিয়াৰ মূলত। নাসিক্য ধ্বনিবিহীন ধাতু যোগ উতা, উতা, উতে প্ৰত্যয়। যদি আমাৰ ক্ৰিয়াৰ মূলটো বা ধাতুটো নাসিক্য ধ্বনিবিহীন হয়, তাত নাসিক্য ধ্বনি নাথাকে, নাসিক্য ধ্বনি কোনকেইটা, ঙ, ঞ, মূৰ্ধন্য ন, দন্ত্য ন, ম, অনুস্বৰ, এইকেইটা যদি নাথাকে আমাৰ ধাতুত, আৰু সেই ধাতুটোত যদি উতা, উতে প্ৰত্যয় যোগ হয়, তেতিয়া উ চন্দ্ৰবিন্দুযুক্ত হ'ব। এইটো যেনে উদাহৰণ দিছোঁ মই, যেনে কৰোতা, কৰ, তাতে উতা প্ৰত্যয় লাগিছে, গতিকে ইয়াত চন্দ্ৰবিন্দু, কৰোতা, কৰোতা, আৰু কৰোতাত উতা প্ৰত্যয় কৰ, তাত উতা প্ৰত্যয় লাগিছে, গতিকে কৰোতা, মানে কৰ যোগ উতা সমান কৰোতা, ইয়াত চন্দ্ৰবিন্দু লাগিব। যদি তেনেকৈ বাকীকেইটাও কৰোতা, কৰোতে, খাওঁতা, খাওঁতে, আৰু দিওঁতা, দিওঁতে আদি, এইবিলাকত কিন্তু ওৰ ওপৰত চন্দ্ৰবিন্দু লাগিব। এতিয়া যদি আমাৰ ধাতু নাসিক্য ধ্বনিযুক্ত হয়, নাসিক্য ধ্বনিযুক্ত হয়, যেনে ঙ, ঞ, মূৰ্ধন্য ন, দন্ত্য ন, ম, অনুস্বৰ থাকে, মানে ক্ৰিয়াৰ মূলত এইকেইটা বৰ্ণ থাকে, ধ্বনি থাকে, আৰু তাত উতা বা উতে প্ৰত্যয় যোগ হয়, তেতিয়া কিন্তু চন্দ্ৰবিন্দু নালাগে। যেনেকৈ উ চন্দ্ৰবিন্দুযুক্ত নহ'ব। যেনেকুৱা জান, এইটো জান যোগ উতা
সমান জানতা ইয়াত চন্দ্ৰবিন্দু নালাগে গতিকে এইটো উতা হ'ব তাৰ মানে আমি কি বুজিলো যদি এইটো ধাতু হয় জান ইয়াত আমাৰ দন্ত্য ন আছে এই নাসিক্য ধ্বনি আছে গতিকে উতাত ইয়াত চন্দ্ৰবিন্দু নালাগে ইয়াত নালাগে এই জানতা এইটো ফুল এইটো শুদ্ধ জানোতে শুনতা শুনতে আদি তেনেকুৱা যিমান থাকে জানতা জানতে শুনতা শুনতে এইবিলাকত আমাৰ চন্দ্ৰবিন্দু নালাগে এতিয়া আমি কি বুজিলো ধাতুত যদি নাসিক্য ধ্বনিবিহীন ধাতুত উতা বা উতে প্ৰত্যয় যোগ হলে চন্দ্ৰবিন্দু লাগিব ওৰ ওপৰত আৰু যদি ধাতুত যদি নাসিক্য ধ্বনি থাকে আৰু উতা উতে প্ৰত্যয় যোগ হয় তেতিয়া কিন্তু চন্দ্ৰবিন্দু নালাগে এইখিনিয়ে আমাৰ 3 নম্বৰ নিয়মটো পৰৱৰ্তী নিয়ম আমি আলোচনা কৰিম এতিয়া আমি আহিছো চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ চতুৰ্থ নম্বৰ নিয়মলৈ এতিয়া চতুৰ্থ নম্বৰ নিয়মটো হ'ল এইটো আপোনালোকে দেখিছে অৰ্থাৎ কেতিয়াবা কিছুমান শব্দত আমি কি কৰিবলগীয়া হয় ইয়ৰ পৰিৱৰ্তে অন্তস্থ ইয় লিখা হয় বা লিখিবলগীয়া হয় তেতিয়া কি হয় যদি আমি ইয়ৰ পৰিৱৰ্তে অন্তস্থ ইয় লিখো তেতিয়া আমাৰ অন্তস্থ ইয়ৰ ওপৰত চন্দ্ৰবিন্দু লাগিব তাৰ কাৰণটো হ'ল ইয়টো এটা অনুনাসিক বৰ্ণ আৰু যেতিয়া ইয়াৰ পৰিৱৰ্তে যেতিয়া অন্তস্থ ইয়টো লিখিম আমি তেতিয়া অনুনাসিকটো নাইকিয়া হৈ যাব কিন্তু গতিকে তাৰ ওপৰত চন্দ্ৰবিন্দু দি অনুনাসিক কৰিব লাগিব গতিকে যেনে চিয়াহি 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 যেতিয়া আমাৰ ইয়ৰ ঠাইত আমি অন্তস্থ ইয় লিখিম তাত চন্দ্ৰবিন্দু প্ৰয়োগ কৰিব লাগিব তিয়হ তিয়হ মানে ইয়ৰ ঠাইত অন্তস্থ ইয় লিখিছো গতিকে ইয়াত চন্দ্ৰবিন্দু লাগিব আকৌ এবাৰ কৈছো যেতিয়া আমি ইয়ৰ ঠাইত ইয়ৰ পৰিৱৰ্তে অন্তস্থ ইয় লিখিম তেতিয়া অন্তস্থ ইয়ৰ ওপৰত এটা চন্দ্ৰবিন্দু লাগিব যেনে চিয়াহিৰ সলনি চিয়াহি চন্দ্ৰবিন্দু তিয়হৰ সলনি তিয়হ চন্দ্ৰবিন্দু এইটো হ'ল 4 নম্বৰ নিয়ম তেনেকৈ আৰু বেলেগ বানান আপোনালোকে পাব পাৰে শব্দ তাত যদি অন্তস্থ ইয়ৰ ঠাইত আমি ইয়ৰ ঠাইত অন্তস্থ ইয় লিখো তেতিয়া চন্দ্ৰবিন্দু প্ৰয়োগ কৰিব আৰু যদি ইয় লিখো তেতিয়া নালাগে 5 নম্বৰ আমাৰ নাসিক্য বৰ্ণযুক্ত শব্দ কেতিয়াবা পৰিৱৰ্তন হয় 5 নম্বৰটো কি হ'ল আমাৰ কিছুমান নাসিক্য বৰ্ণযুক্ত শব্দ অসমীয়ালৈ পৰিৱৰ্তিত হৈ আহে তেনেকুৱা কিছু পৰিৱৰ্তন হয় নাসিক্য বৰ্ণ থকা কিছুমান শব্দ পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তন হৈ কি হয় অনুনাসিক বৰ্ণ তাত যদি অনুনাসিক বৰ্ণ কিছুমান থাকে যেনে ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন ম অনুস্বৰ এইকেইটাৰ বিলুপ্তি ঘটে কিছুমান অনুনাসিক বা নাসিক্য বৰ্ণযুক্ত শব্দ পৰিৱৰ্তন হৈ তাৰ পৰা এই অনুনাসিক বৰ্ণকেইটাৰ বিলুপ্তি ঘটে আৰু বিলুপ্তি ঘটাৰ পৰিণতিত পূৰ্বৱৰ্তী স্বৰ মানে কি হয় এইকেইটা য'ত আছিল তাৰ আগৰ স্বৰটো অনুনাসিক হৈ পৰে অনুনাসিক পৰিণতিত পূৰ্বৱৰ্তী স্বৰ অনুনাসিক গুণযুক্ত হয় পৰিণতিত পূৰ্বৱৰ্তী স্বৰ অনুনাসিক গুণযুক্ত হয় এটো মই উদাহৰণেৰে বুজাই দিলে আপোনালোকে বুজি পাব ভালদৰে যেনেকৈ কম্পন এই কম্পনটো আমাৰ অসমীয়ালৈ আহোতে কপনি মানে খলনি হৈছে কপনি হৈছে ইয়াৰে কি আছে মটো নাইকিয়া হৈ গৈছে অনুনাসিক আছিলে মটো নাইকিয়া হৈ গৈছে গতিকে ইয়াৰ পূৰ্ব এই মৰ আগৰ এইটো বৰ্ণ অনুনাসিক স্বৰটো অনুনাসিক গুণযুক্ত হ'ব গতিকে কৰ ওপৰত চন্দ্ৰবিন্দু তেনেকৈ দন্তৰ
নটো নাইকিয়া হৈছে গতিকে তাৰ পূৰ্বৱৰ্তী দন্তৰ নটো নাইকিয়া হৈ দাঁত হৈছে দাঁত গতিকে এই নৰ পূৰ্বৱৰ্তী স্বৰ ইয়াত চন্দ্ৰবিন্দু লাগিব কণ্টক কণ্টকৰো মূৰ্ধন্য বিলুপ্ত হৈছে পৰিৱৰ্তনৰ জৰিয়তে বিলুপ্ত হৈছে হোৱাত কি হৈছে মূৰ্ধন্য নৰ আগৰ স্বৰটোত চন্দ্ৰবিন্দু লাগিব কাঁইট একেদৰে অঞ্চল গতিকে অঞ্চলৰ ইয়াৰ অনুনাসিক বৰ্ণটোৰ বিলুপ্ত ঘটিছে গতিকে ইয়াৰ আচল আচলৰ আগত ইয়াত চন্দ্ৰবিন্দু দিব লাগিব তেনেকৈ গ্ৰাম গ্ৰাম গ্ৰামৰ মটোৰ বিলুপ্তি ঘটিছে গতিকে তাৰ আগৰ স্বৰটোত চন্দ্ৰবিন্দু লাগিব গাঁও তেনেকৈ এতিয়া আকৌ এবাৰ পুনৰাবৃত্তি কৰিছোঁ নাসিক্য বৰ্ণযুক্ত শব্দৰ পৰিৱৰ্তন হয় কি হয় পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তন হয় ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন ম অনুস্বাৰৰ বিলুপ্তি ঘটে আৰু তেতিয়া পূৰ্বৱৰ্তী স্বৰ এইকেইটাৰ আগৰ স্বৰটোত স্বৰটো অনুনাসিক গুণযুক্ত হয় আৰু তেতিয়া চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰিব লাগে কম্পন ইয়াৰটো অনুনাসিক বিলুপ্তি ঘটিছে গতিকে ইয়াত চন্দ্ৰবিন্দু আহিব এয়া তেনেকৈ দন্তৰ বাকীকেইটাও এইকেইটা নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি পৰৱৰ্তী নিয়মলৈ আহিম 6 নম্বৰ নিয়ম আলোচনা কৰিম এতিয়া আহিছোঁ আমি ভিডিঅ'ৰ অন্তিম পৰ্যায়লৈ আৰু আলোচনা কৰিম চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ 6 নম্বৰ নিয়ম 6 নম্বৰ নিয়ম জনাৰ আগতে আমি জানিব লাগিব অপূৰ্ণ ভূতকাল আৰু স্বৰূপ ভূতকাল অপূৰ্ণ ভূতকাল আৰু স্বৰূপ ভূতকাল পাষ্ট কণ্টিনিউৱাছ আৰু সিমিলাৰ পাষ্ট তাৰ মানে এইটো যেটো অতীতত কোনো এটা কাম হৈ থকা বুজায় কৰি আছিল বুজায় আৰু এইটো হ'ল কোনো এটা কাম শেষ কৰিছিল বুজায় এতিয়া যদি আমাৰ বাক্যটো অপূৰ্ণ ভূতকাল বা স্বৰূপ ভূতকাল হয় আৰু প্ৰথম পুৰুষ থাকে প্ৰথম পুৰুষ মই বা তেনেকুৱা মই বা আমি তেনেকুৱা থাকে প্ৰথম পুৰুষ এতিয়া আমাৰ ক্ৰিয়াপদৰ বিভক্তি হ'ব উ ক্ৰিয়াপদৰ অপূৰ্ণ ভূতকাল স্বৰূপ ভূতকাল অপূৰ্ণ ভূতকাল স্বৰূপ ভূতকালৰ প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ বিভক্তি উ হ'ব চন্দ্ৰবিন্দু থাকিব উদাহৰণ কেইটা চালে আপোনালোকে গম পাব কৰিছিলোঁ কৰিছিলোঁ খাইছিলোঁ দিছিলোঁ গাইছিলোঁ পাইছিলোঁ লৈছিলোঁ আনিছিলোঁ এনেকুৱা শব্দবিলাকত ইয়াত চন্দ্ৰবিন্দু থাকিব ও তাৰ ওপৰত চন্দ্ৰবিন্দু থাকিব কৰিছিলোঁ খাইছিলোঁ দিছিলোঁ গাইছিলোঁ আনিছিলোঁ তাত চন্দ্ৰবিন্দু থাকিব যেনে মই কৰিছিলোঁ মই খাইছিলোঁ মই দিছিলোঁ মই গাইছিলোঁ আমি লৈছিলোঁ তেনেকুৱা বাক্যত আপোনাৰ চন্দ্ৰবিন্দু থাকিব এতিয়া আহিছোঁ আমি 7 নম্বৰ নিয়মলৈ 7 নম্বৰ নিয়মটো একদম সহজ আৰু এইটোৱে শেষ নিয়ম আৰু আছে চন্দ্ৰবিন্দুৰ কিছুমান প্ৰয়োগ কিন্তু এইখিনিয়ে যথেষ্ট আজি যিখিনি আলোচনা কৰিলোঁ এইখিনিয়ে যথেষ্ট প্ৰয়োগৰ কাৰণে এইখিনিৰে আমাৰ কাম চলি যাব এতিয়া আমাৰ 7 নম্বৰটো ওক প্ৰত্যয় চন্দ্ৰবিন্দুযুক্ত নহয় উদাহৰণ দিছোঁ বুজি পাব খাওক দিয়ক লওক গাওক আদি মানে ওক প্ৰত্যয় চন্দ্ৰবিন্দুযুক্ত নহয় ওতে প্ৰত্যয় চন্দ্ৰবিন্দুযুক্ত হয় যদিহে নাসিক ধ্বনি নাথাকে ক্ৰিয়াপদত তেতিয়া চন্দ্ৰবিন্দুযুক্ত হয় কিন্তু ওক প্ৰত্যয় বহুতে ওক প্ৰত্যয়ত ইয়াত চন্দ্ৰবিন্দু দিয়ে এইটো ভুল গতিকে আপোনাৰ হ'ব লাগিব খাওক খাওক দিয়ক লওক গাওক পাওক এইবিলাক গতিকে এইখিনিয়ে আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ উপকৃত কৰিব এইখিনিতে আজিৰ চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ ভিডিঅ'টো সামৰিছোঁ আৰু মই এইখিনিতে এটা কথা কওঁ মোৰ যিহেতু আৰম্ভণি ভিডিঅ'ৰ মানদণ্ড ইমান উন্নত নহয় তাৰ কাৰণে অলপ প্ৰস্তুতি লাগিব অলপ অভিজ্ঞতা লাগিব সেইখিনি আৰ্জি লৈ অলপ পৰিকল্পিতভাৱে ভিডিঅ'বিলাক প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আপোনালোকে সেইখিনি সময়লৈ সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ নমস্কাৰ ধন্যবাদ